সৰস্বতী শিক্ষা নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন। মিৰ্জাস্থিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সৰস্বতী শিক্ষা নিকেতনত আজি উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু। অতি আটকধুনীয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও। অনুষ্ঠানত শিক্ষাৰ্থী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে। লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। মই এইটোৱে ক'ম যে চেষ্টা আৰু সাধ্য একো নাই। আমাৰ যিখিনি ল'ৰা ছোৱালীহঁতে বহুত কষ্ট কৰিছে, কিন্তু আটাইতকৈ মই বেছি কৃতজ্ঞ পেৰেণ্টসকলৰ প্ৰতি, কাৰণ পেৰেণ্টসকলে বহুত এফৰ্ট দিছে। তেওঁলোকে কষ্ট যিমান কৰিছে ল'ৰা ছোৱালীৰ লগত, সেইটোৰ ফল তেওঁলোকে পাইছে। মই ল'ৰা ছোৱালীকো ক'ম যে কষ্টৰ সাধ্য একো নাই, আৰু পেৰেণ্টকো ক'ম যে পেৰেণ্টসকলেও কিন্তু সমানেই চেষ্টা কৰিব লাগিব। যিসকল পেৰেণ্টে ল'ৰা ছোৱালীৰ লগত লাগি আছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট আমি খুব ভাল হোৱা দেখা পাইছোঁ। গতিকে পেৰেণ্টৰ প্ৰতি মোৰ বহুত কৃতজ্ঞ, আৰু ল'ৰা ছোৱালীৰ প্ৰতিটো হয়। আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ শিক্ষক আমাৰ যিটো টিম, সৰস্বতীৰ যিটো টিম, অকল বোলে মোৰ ক্লাছ 10ৰ টিচাৰকেইজন সেইটোৱেই নহয়, আমাৰ লোৱাৰ ক্লাছৰ পৰাই তেওঁলোকে সমানে যত্ন লৈ পঢ়াইছে ল'ৰা ছোৱালীখিনি। গতিকে আটাইকেইজন টিচাৰে বহুত কষ্ট কৰিছে, সকলোলৈকে মই ধন্যবাদ জানিম। আৰু আজি যিহেতু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্ত, অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব, গতিকে আমি নতুন উদ্যমেৰে কাম কৰা এটা প্ৰেৰণা পাইছোঁ। অহাটো বছৰত আমি বেছি উদ্যমেৰে কাম কৰিব পাৰিম, আৰু সেইটোৱে ভাবিছোঁ। আমি আচলতে আজি ভাবা নাছিলোঁ নহয় ৰিজাল্টটো দিব বুলি। আমি এনেই যিটো আমাৰ ৰেগুলাৰ চেলিব্ৰেশ্যন হয় ৰঙালীৰ বিহুৰ উদযাপনৰ, সেইখিনি আমি ৰাখিছিলোঁ, নাচ গান বক্তৃতা এইখিনি ৰাখিছিলোঁ। কিন্তু লগতে যে এইটোও আহিল, খুব ভাল লাগিল, সেইকাৰণে একেলগে গোটেইখিনি হৈ গ'ল। আৰু মোৰ নাম মাধুৰ্য দাস, মই ফুলগুৰি গাঁৱত থাকোঁ। মই ক্লাছ 7 ইয়াত আহিছিলোঁ সৰস্বতীত, 10ত এইবাৰ মেট্ৰিক দিলোঁ। ফলাফল ভালে, 85%। এতিয়া মই চেষ্টা কৰিছিলোঁ আৰু ভাবিছিলোঁ যে ভাল ৰিজাল্ট কৰিব লাগিব, যিহেতু এখন ভাল কলেজত এডমিশ্যন ল'ব লাগে। চ' সেইকাৰণে এডমিশ্যন লৈ উঠিছোঁ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱত। তাৰপিছত HS পাছ কৰি নিটৰ কাৰণে ৰেডি হ'ম বুলি ভাবিছোঁ। বহুত এটা ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ, বহুত আপছ এণ্ড ডাউনছ দেখিছোঁ। ভাল লাগিছে বহুত, 97% আছে মোৰ। আশা কৰাতকৈ বেছিয়ে পাইছোঁ তাৰমানে। হয়, ভাল লাগিছে বহুত, যিখিনি কষ্ট কৰিছিলোঁ সেইখিনি মতে পালোঁ। আৰু প্ৰাধান্য সকলোকে দিব লাগিব, আৰু পৰিয়ালৰ সকলো মা দেউতা সকলো সদায় ছাপোৰ্ট কৰিছিল, আৰু ফ্ৰেণ্ডছবোৰেও মোক সদায় মোতকৈ বেছি মোক ভালকৈ জানিছিল, আৰু টিচাৰ্ছবোৰেও সদায় ছাপোৰ্ট কৰিছিল মোক। সকলোকে দিব লাগিব মই। এতিয়াতকৈ আৰু ভাল কৰিম বুলি ভাবিছোঁ, আৰু সকলোৱে আশা কৰা মতে যাতে আৰু বেছি ভাল কৰিব পাৰোঁ, সেইটোৱে ভাবিছোঁ। আৰু মেডিকেলতে এতিয়ালৈ ইচ্ছাটো আছে। আৰু ভালেই লাগিছে, আৰু স্কুলখনৰ সহযোগিতা আছে, সকলোৱে ছাপোৰ্ট কৰিছিল তাইক। আশা এটা আছিল আৰু অলপ ওপৰত পোৱাৰ, যি হওক সেইখিনিতে সন্তুষ্ট হৈছোঁ। আৰু নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।